নমস্কাৰ চাবিদাসকল। ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে উপকৃত হ'বলৈ গৈ আছে আৰু এই ক্ষেত্ৰত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এক শেহতীয়া বিশেষ খবৰ আপোনাৰ প্ৰকাশ কৰিছে, যাৰ ফলত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। বিশেষকৈ এয়া চাব, অজন্তা নিয়োগে যি লিখিছে, ৰাজ্যিক কৰ্মচাৰীসকলক সুৰক্ষিত ভৱিষ্যতৰ বাবে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে, যাৰ ফলত 10 লাখ টকাৰ জীৱন বীমা লাভ কৰিব চৰকাৰী চাকৰিয়ালে। আনহাতে শাৰীৰিকভাৱে সক্ষম চাকৰিয়ালে লাভ কৰিব 1 কোটি টকাৰ জীৱন বীমা। এই অনন্য পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সহৃদয় কৃতজ্ঞতা জনাইছোঁ, যাৰ ফলত এয়া প্ৰকাশ পাইছে। আৰু এয়া চাব আপোনালোকে, আমি আপোনালোকক দেখুৱাইছোঁ পোনে পোনে, য'ত দেখা আছে ৰাজ্যিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অনন্য পদক্ষেপ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে ইয়াত 10 লাখ টকাৰ জীৱন বীমা লাভ কৰিব চৰকাৰী চাকৰিয়ালে। আনহাতে শাৰীৰিকভাৱে সক্ষম চাকৰিয়ালে লাভ কৰিব 1 কোটি টকাৰ জীৱন বীমা। আৰু যাৰ ফলত এয়া বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়েও এয়া পোষ্ট কৰিছে, তাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে অৱসৰ গ্ৰহণ কৰাৰ ফলত, যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে কোনো বেমাৰত মৃত্যুবৰণ কৰিলে তেখেতৰ ঘৰৰ মানুহে 10 লাখ টকাৰ জীৱন বীমা লাভ কৰিব। আনহাতে শাৰীৰিকভাৱে যদিহে অক্ষমতা হয় তেনে ক্ষেত্ৰত 1 কোটি টকা লাভ কৰিব। আৰু এয়া মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়েও তেখেতে এয়া জনাইছে, আৰু আমি যিটো পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয়তে লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলোতে আগত পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।